ঢিং সমষ্টিত ভোটাৰৰ মুখত সবলভাৱে উচ্চাৰিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনৰ নাম। 15 বছৰৰ স্থবিৰতা ভাঙি ঢিঙত পুনৰুত্থান হ'ব পাৰে কংগ্ৰেছৰ। ঢিং সমষ্টিত অব্যাহত কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনৰ শক্তিশালী নিৰ্বাচনী প্ৰচাৰ অভিযান। ঢিং সমষ্টিৰ আকাশে বতাহে এতিয়া কেৱল গুঞ্জৰি উঠিছে কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনৰ প্ৰচাৰ ধ্বনিয়ে। গ্ৰামাঞ্চলেই হওক বা চৰাঞ্চলেই হওক, ঢিং সমষ্টিৰ পঞ্চায়তে অব্যাহত আছে আনোৱাৰ হুছেইনৰ শক্তিশালী প্ৰচাৰ অভিযান। এয়া ঢিং সমষ্টিৰ আজিৰ দিনটোৰ কেইটামান বিশেষ দৃশ্য। আজি সমষ্টিটোৰ অন্তৰ্গত আমলখি পঞ্চায়তৰ আমলখি, চমকা আৰু বৰভেটি গাঁৱৰ তিনিআলি চাৰিআলিৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটাৰৰ লগত মত বিনিময় কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে। কি গ্ৰামাঞ্চল কি চৰাঞ্চল, নেতা আনোৱাৰ হুছেইনে ঢিং সমষ্টিত কংগ্ৰেছ দলৰ ভেটি অধিক মজবুত আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে দিনে নিশাই এনেধৰণে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। কেৱল এয়াই নহয়, আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত 55 ঢিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ আবেদন জনাই নিজকে এজন শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে আনোৱাৰ হুছেইনে। সমান্তৰালভাৱে ঢিং সমষ্টিৰ কংগ্ৰেছৰ অধিকাংশ নেতাকৰ্মীয়ে বিচাৰিছে আগন্তুক 26ৰ নিৰ্বাচনত আনোৱাৰ হুছেইনৰ দৰে এজন যোগ্য প্ৰাৰ্থীক। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আপুনি য'তে যায় ত'তে যায় ৰাইজৰ সমাগম বেছি হয় কি? চাওক, এইটো আমাৰ যিবিলাক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত যিবিলাক অঞ্চল আছে তেওঁলোকৰ ভিতৰত এটা উপলব্ধি আহিছে। আগত মানে বিগত দিনত যিবিলাক দল ইয়াত আছে তাৰে IUDF দলত আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ মাজত তেওঁলোকৰ এটা প্ৰভাৱ বিস্তাৰ তেওঁলোকে কৰিছিলে। গতিকে মই ভাবোঁ যে আজি আমাৰ মানুহৰ মাজত এটা উপলব্ধি আহিছে যে বিগত দিনত যিবিলাক ভুল তেওঁলোকে কৰিছিলে বা আমি কৰিছিলোঁ, সেই ভুলবিলাক এতিয়া তেওঁলোকে শুধৰণিৰ কাৰণে এটা চেষ্টা হয়তো চলাব এইবাৰ। আৰু ইয়াত আপোনালোকে গমেই পাইছে যে ইয়াত আমাৰ বহুতো গণ্যমান্য ব্যক্তি আছে, মুৰব্বীয়ানসকল আছে, যুৱকসকল আছে। সকলোৱে বিচাৰিছে যে এইবাৰ অন্ততঃ আমাৰ বটদ্ৰৱা যিটো পাৰ্ট ঢিং সমষ্টিৰ লগত লগ লাগিছে, তেওঁলোকে সকলোৱে একেলগে ওলাই আহিছে আৰু উৎসাহেৰে ওলাই আহিছে যে এইবাৰ আমি কংগ্ৰেছ দলৰ সপক্ষে ভোট দিম। গতিকে মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আপোনালোকক এটাই ক'ব বিচাৰিছোঁ যে আমাৰ ঢিং সমষ্টিত আগৰ পৰাই এইটো এটা ৰেকৰ্ড আছিলে যে আমাৰ ঢিং সমষ্টিটো কংগ্ৰেছ দলৰ দুৰ্গ বুলি কয়। এতিয়া যিহেতু বটদ্ৰৱাৰ এটা পাৰ্ট আহি পেলাই আমাৰ লগত একেলগ সংযোগজন হৈ পেলাই ঢিং সমষ্টি হৈছে, এওঁলোকে খুব উৎফুল্লিত হৈছে এইটো লৈ পেলাই আৰু সকলোৱে একত্ৰিতভাৱে ওলাই আহিছে আৰু নিৰ্বাচনৰ কাৰণে তেওঁলোকে মানে অপেক্ষা কৰি আছে যে কেতিয়া নিৰ্বাচন আহিব তেওঁলোকে ভোটদান সাব্যস্ত কৰিব কংগ্ৰেছ দলৰ সপক্ষে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু এনেকুৱা মোৰ লগত ধৰক আৰু কেইবাজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তেখেতসকলেও ৰাইজৰ মাজত আহিছে। গতিকে মই এটা বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ পৰা আৰু মই ভাবোঁ যে আগন্তুক দিনত আমাৰ দলীয় যিসকল নেতৃত্বত আছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, তেখেতসকলে যদি মোৰ নামটো যদি তেওঁলোকে নিজৰ বিবেচনাত আনে, তেতিয়াহ'লে মই ভাবোঁ যে এই ঢিং সমষ্টিত আমি বিপুল সংখ্যক ভোটত আমি জয় সাব্যস্ত কৰিব পাৰিম। হয় দাদা, ঢিং সমষ্টি নৱগঠিত ঢিং সমষ্টিত চাইছোঁ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনৰ নাম সমষ্টিত সবলভাৱে উচ্চাৰিত হৈছে। আপুনি কি ক'ব? হয়, আমাৰ ঢিং সমষ্টিত আমাৰ যিকেইজন প্ৰাৰ্থী আছে তাৰ ভিতৰত আমাৰ আনোৱাৰ হুছেইন দা যিটো প্ৰভাৱ আমাৰ ঢিং সমষ্টিত আছে আৰু আমাৰ বটদ্ৰৱা পাৰ্ট যিটো যোগ হৈছে আমাৰ মুছলিম এলেকাৰ, আমাৰ প্ৰায় 10টা 10.5টা পঞ্চায়ত আহি যোগ হৈছে। আমাৰ গোটেইখিনি মুছলিম এলেকাৰ মানুহখিনি ওলাই আহিছে যে আগন্তুক দিনত আনোৱাৰ হুছেইন দাক বিপুল ভোটত ভোট দি নগাঁও ডিষ্ট্ৰিক্টত ৰেকৰ্ডমূলক ভোট দি পেলাই জয়যুক্ত কৰিবলৈ সব ৰাইজে আশা কৰিছে।